লুকৰাই গাঁও পঞ্চায়তত প্ৰকৃত বৃদ্ধাই পোৱা নাই বৃদ্ধ পেঞ্চন। দৰঙৰ চিপাজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত লুকৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত পুনিয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ জান্নাতুন বেগম আয়েনা বেগমে পঞ্চায়তত আবেদন কৰিও লাভ কৰা সৌভাগ্য হোৱা নাই। ৭৫ ঊৰ্ধ্বৰ বৃদ্ধা দুগৰাকীয়ে বৃদ্ধ পেঞ্চনৰ টকাকেইটা পালে অন্ততঃ বেমাৰৰ ঔষধখিনি কিনি অনাত সহজ হ'লহেঁতেন বুলি আশা কৰিছে। কিন্তু জীৱনৰ বিয়লি বেলাত বৃদ্ধা দুগৰাকীয়ে বৃদ্ধ পেঞ্চন লাভ নকৰাত বিমূৰত পৰিছে। বিগত সময়ত পঞ্চায়তৰ প্ৰতিনিধিক খাটনি ধৰি ভাগৰি পৰাত আশা এৰি দিয়াৰ বাহিৰে যেন অন্য গত্যন্তৰ নাই। পিছে বৃদ্ধা দুগৰাকীৰ ওপৰত কৃপাদৃষ্টি পৰিবনে পঞ্চায়তৰ প্ৰতিনিধি কৰ্মচাৰী। নিউজ ডেস্ক AIN লাইভ। নামটো ক'ব। আইনা বেগম। আপোনাৰ ঘৰ ক'ত? পুনিয়া। কোন পঞ্চায়ত পৰে? গাঁও পঞ্চায়ত কি পৰে? গাঁও পঞ্চায়ত কি পৰে? লুকৰাই। লুকৰাই। ফ্ৰী পেঞ্চন পাইছেনে নাই? পেঞ্চন পোৱা নাই। কাগজ পত্ৰ জমা দিছে? আগতে কৈছোঁ দিছিলোঁ, পোৱা নাই? নাপালোঁ। আপোনাৰ বয়স কিমান হ'ব? বয়স ৮০ মান হ'ব নেকি? ৮০ মান হ'ল।